হেল্ল' নমস্কাৰ ৱেলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ টপিকছ লৈ আহিছোঁ। যি টপিকছৰ ভিডিঅ' আপোনালোক সকলোৱে চালে মই ভাবোঁ অলপো পৰিমাণে হ'লেও হেল্প হ'ব। চাওক, বৰ্তমান আমি সামাজিক মাধ্যমত প্ৰায় সংখ্যক আমি দেখিবলৈ পাওঁ যে এআইৰ ওপৰত লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' বনায় বা এআই দি পেলাই বিভিন্ন ধৰণৰ ফটো মডিফাই কৰে বা বিভিন্ন অসাধু কামো কিছুমান কৰে। সেইবিলাক কিছুমান দুষ্কৃতিকাৰীয়ে কাম কৰে, সেইবিলাক কৰি পেলাই সমাজত এটা অশান্তিৰ সৃষ্টি কৰে। কিন্তু সেই এআই যিটো আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, সেইটো যদি আপোনালোকে প্ৰপাৰলি শিকে তেতিয়াহ'লে বহুতো ক্ষেত্ৰত আপোনালোকৰ হেল্প হ'ব। মই বেচিকেলি এই ভিডিঅ'টো কভাৰ কৰিব বিচাৰিছোঁ ষ্টুডেণ্টসকলৰ কাৰণে। বহুতো ষ্টুডেণ্ট আছে নিজৰ পাঠ্যপুথিটো বুজিব নোৱাৰে ক্লাছত, বা ইভেন এনেকুৱা বহুতো হয় একেটা পাৰ্ট যেতিয়া ক্লাছ টিচাৰে বুজাই দিয়ে বা যি সময়ত বুজাই দিয়ে তেওঁ প্ৰপাৰলি সময়মতে তেওঁ সেইখিনি বুজিব নোৱাৰে বা মনোযোগটো দিব পৰা নাই, তেনেকাও মানে অসুবিধাৰ সন্মুখীন হয় কিছুমান ষ্টুডেণ্ট, এনেকৈ দেখিবলৈ পাইছোঁ। তেনে ক্ষেত্ৰত টেকন'লজি ব্যৱহাৰ কৰি টেকন'লজিৰ দ্বাৰা ষ্টুডেণ্টসকলে কি প্ৰকাৰে উপকৃত হ'ব পাৰিব বা টেকন'লজি কেনেদৰে ব্যৱহাৰ কৰিলে তেওঁলোকৰ ক্লাছৰ যিখন ছাবজেক্ট আছে বা কিবা এটা প্ৰব্লেম যেতিয়া হয় ক্লাছ ছাবজেক্ট ৰিলেটেড, কি প্ৰব্লেমবিলাক তেওঁলোকে ছল্ভ কেনেকৈ কৰিব বা এটা টপিকছৰ বিষয়ে তেওঁ জানিব বিচাৰিছে। বিভিন্ন ধৰণৰ আজিকালি কম্পিটিটিভ এক্সামৰ পাৰ্টিকুলাৰ টপিকছ এটাৰ ওপৰত যেতিয়া ষ্টাডি কৰিবলৈ যাওঁ বিভিন্ন চ'ৰ্চ বিভিন্ন কিতাপৰ ৰেফাৰেঞ্চ ল'বলগীয়া হয়। কিন্তু এটা জেগাৰ পৰা বেছিক ইনফৰমেশ্যন বা বহুতো ইনফৰমেশ্যন আছে যিবিলাক ইনফৰমেশ্যন আপোনালোকে বেলেগ জেগাত চাৰ্চ কৰি ওলোৱা অসুবিধা হয় বা একেটা প্লেটফৰ্ম ব্যৱহাৰ কৰি কাম কৰিব পৰা যাৰ এনেকুৱা সুবিধাও আছে। তেনে ক্ষেত্ৰত এই যিটো ব্যৱহাৰ আছে সেই ব্যৱহাৰটো কমপ্লিটলি ফ্ৰী আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি সঠিক টেকনিক জনাটো অতি প্ৰয়োজন। আমি সকলোৱে এতিয়া ধৰি লওক পূৰ্বতে মানুহে গুগল ক্ৰম ইউজ কৰি আছিল বা মজিলা ফায়াৰফক্স ইউজ কৰি আছিল কম্পিউটাৰৰ কামৰ কাৰণে, কিবা এটা বস্তু চাৰ্চ কৰিবৰ কাৰণে গুগলত। কিন্তু আজিকালি মানুহৰ মনত চাৰ্চিঙৰ কথা অহাৰ লগে লগে, কিবা এটা ইনফৰমেশ্যনৰ কথা অহাৰ লগে লগে মানুহে ChatGPT ৰ কথা কয় বা আন যিবিলাক মানে এআই টেকন'লজিৰ টুলছ যিবিলাক আছে সেই টুলছবিলাকৰ কথা কয়। কিন্তু সেই টুলছবিলাক যদি আমি সঠিককৈ ইনফৰমেশ্যন ফাইণ্ডিং কৰিব জানো, এলগৰিদমৰ মতে আমি কুৱেশ্যনটো কৰিব পাৰোঁ বা এলগৰিদমৰ মতে যদি আমি প্ৰম্পটটো ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহে আমি সঠিক ৰিজাল্টটো পাম। কিন্তু সেই সঠিক প্ৰম্পট ব্যৱহাৰ কৰা, সঠিক ৰিজাল্ট ওলোৱা, সেইটো আমাৰ কাৰণে কঠিন। সেইকাৰণে ৱেলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা মই পূৰ্বতেও এনেকৈ ভিডিঅ' বনাইছিলোঁ বহুত কেইটামান, যে ষ্টুডেণ্টসকলক বিশেষকৈ প্ৰব্লেম যিবিলাক আছে সেইবিলাক ছল্ভ কৰিবৰ কাৰণে এআই ইউজ কৰি পেলাই, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি পেলাই কেনেদৰে কৰিব পাৰিব সেই বিষয়ে লৈ পেলাই কিছুমান আৱাসিক চিম্পুল আইডিয়া বা কিছুমান টেকনিক দিবৰ কাৰণে, যিটো ষ্টুডেণ্টসকলৰ কাৰণে বহুতো বেনিফিট হ'ব বুলি মই ধাৰণা কৰোঁ। কাৰণ মই নিজে প্ৰেক্টিকেলি কিছুমান বস্তু কৰি এতিয়া দেখিবলৈ পাই আছোঁ। বিগত এক বছৰৰ পৰা বহুত ধৰণৰ বস্তু মই শিকিবলৈ পাইছোঁ, বহুতো টেকনিক শিকিব পাইছোঁ, যি টেকনিক ইউজ কৰিলে হয়তো তোমালোকৰো বেনিফিট হ'ব বুলি মই ভাবোঁ। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আকৌ আমন্ত্ৰণ কৰিছোঁ 2026 বৰ্ষৰ এই ভিডিঅ'টোত, যে ষ্টুডেণ্টসকলে, বিশেষকৈ ষ্টুডেণ্টসকলে নিজৰ প্ৰব্লেম যিবিলাক আছে, ক্লাছ ৰিলেটেড যিবিলাক প্ৰব্লেম আছে, পাঠ্যপুথি বুজাৰ ক্ষেত্ৰত হওক বা কিবা এটা ছেক্টৰৰ ওপৰত তেওঁ যেতিয়া বুজিবলগীয়াৰ প্ৰয়োজন হয়, তেতিয়া মানে যাতে সেইখিনি বিষয়ত তেওঁলোকে যাতে প্ৰপাৰলি বুজিব পাৰে, কামখিনি কৰিব পাৰে বা নিজৰ প্ৰব্লেম যিটো আছে সেইটো সঠিক হিচাপে ছল্ভ কৰিব পাৰে, সেই বিষয় লৈ পেলাই মোৰ এই ভিডিঅ'টো। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, যদি ইণ্টাৰেষ্টেড আছা ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা। কমেণ্ট কৰিলে নিশ্চয় আমাৰ টীমৰ তৰফৰ পৰা আপোনালোকক এটা মেছেজ কৰা হ'ব বা আপোনালোকক জনোৱা হ'ব, বা আমাৰ হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰিবা। মেছেজ কৰিলে নিশ্চয় এই বিষয় লৈ পেলাই আমি এটা চেমিনাৰ কণ্ডাক্ট কৰিম, যিটো ৱেব পৰ্টেলৰ যোগেদি হ'ব, জুম মিটৰ জৰিয়তে দি, আৰু সেই ছিষ্টেমেদি তোমালোকে এটেণ্ড কৰি পেলাই বিভিন্ন বস্তু শিকিব পাৰিবা। প্ৰেজেণ্টেশ্যন আকাৰে তোমালোক সকলোকে শিকাবলৈ চেষ্টা কৰিম আৰু এইটো কমপ্লিটলি ফ্ৰী। ইয়াত তোমালোকক কোনো ধৰণৰ মই চাৰ্জেছো নকৰোঁ বা কেতিয়াও মই তোমালোকক এনেধৰণৰ মোৰ ধাৰণা নাই যে তোমালোকৰ পৰা ইনকাম কৰা। সেইকাৰণে তোমালোকক সকলোকে শিকাবৰ কাৰণে, শিকোৱাৰ মনৰ আশাৰে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, যাতে অলপ পৰিমাণে হেল্প হয় তোমালোক সকলোৰে। কাৰণ বহুতো ষ্টুডেণ্ট আছে যিয়ে কোচিং ল'বলৈ অসুবিধা পায় বা কোচিঙৰ কাৰণে বহুতো ধৰণৰ সমস্যা হয়, পইচা পাতি ধৰণৰ প্ৰব্লেম হয়। তেনে ক্ষেত্ৰত যদি কোনো ধৰণৰ ষ্টুডেণ্টে অসুবিধা পাই আছে, নিশ্চয় এই এআই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি বহুতো লাভৱান হ'ব বুলি মই ভাবোঁ। সেইকাৰণে যদি এনেধৰণৰ কোনো ষ্টুডেণ্ট ইচ্ছুক আছা, কমেণ্ট কৰা।
আইদাৰ ধনী হওক দুখীয়া হওক মানে ক্ৰিয়েটিভিটি থকা ল'ৰা হওক যিয়ে শ্ৰেণীৰ হওক জইন কৰিব পাৰা লাগিলে বস্তুখিনি শিকি পেলাই জানি পেলাই ইনফৰমেশ্যনখিনি ব্যৱহাৰ কৰা শিকি পেলাই পিছত নিজে ইউজ কৰা আৰু মই সদৌ শেষত এটা বস্তু ক'ব বিচাৰিছোঁ লাষ্টতে এই ভিডিঅ'টোতে কিছুমান বস্তু শিকি পেলাই এইবিলাক বস্তু ইউজ কৰি পেলাই নিজে ভৱিষ্যতত ইনকাম কৰিবৰ কাৰণে এটা চ'ৰ্চো উলিয়াব পাৰিব এতিয়া কথা আহিব যে এজন ষ্টুডেণ্টে পঢ়িব নে ইনকাম কৰিব চাওক মই কোনো ধৰণৰ ষ্টুডেণ্টক প্ৰমোট নকৰোঁ যে তেওঁ পঢ়ি পেলাই ইনকাম কৰক কাৰোবাৰ এনেকৈ ছেল্ফ ডিপেণ্ডেণ্টৰ প্ৰয়োজন হয় কোনোবা ষ্টুডেণ্ট যে মই নিজে ছেল্ফ ডিপেণ্ড হৈ পেলাই মই নিজে মানে পঢ়াৰ লগে লগে অলপ ইনকাম কৰিব বিচাৰিছোঁ মোৰ ফেমিলিৰ প্ৰব্লেম বা মোৰ নিজৰ পঢ়াৰ যিখিনি খৰচ আছে সেইখিনি মই উলিয়াব বিচাৰোঁ তেনে ক্ষেত্ৰত তেওঁৰ কাৰণেও বেনিফিট হ'ব পাৰে বুলি মই সেইখিনি ধাৰণা কৰিছোঁ কাৰণ বিভিন্ন মাল্টিপল কাউণ্ট্ৰিত মই দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ ষ্টুডেণ্টবিলাকক বা বিভিন্ন দেশৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে যি এনভাইৰনমেণ্টত পঢ়ে কেনেকৈ কি হয় এইখিনি বস্তু অলপ চিন্তা চৰ্চা কৰিলে হয়তো আমি কিজানি অলপ পিছ পৰি আছোঁ নেকি সেইবিলাক দেশৰ পৰা গতিকে সেইবিলাক টেকন'লজি আমাৰ শিকাৰ প্ৰয়োজন যিহেতু টেকন'লজি আমাৰ হাতত আছে ব্যৱহাৰ কৰাটোৱে আমি খালি নাজানো চৰকাৰে আমাক ইমানখিনি আগবঢ়াই দিছে টেকন'লজিৰ ক্ষেত্ৰত দেশখন বহুত উন্নত আমাৰ দেশখন বহুত উন্নৰ দিশে আগবাঢ়ি গৈ আছে আৰু ভৱিষ্যতত 2030ৰ ভিতৰত দেশ বহুত আগবাঢ়ি যাব আৰু এখন উন্নত দেশৰ লাইনত আমাৰ ভাৰত দেশ যাব এদিন ভাৰতবৰ্ষ বহুত ডাঙৰ এটা প্লেটফৰ্মত গৈ উপস্থিত হ'ব যিটো আজিৰ যুগতো বৰ্তমান আছে এনেকৈ নহয় যে ভাৰতবৰ্ষত বৰ্তমান পিছ পৰি আছে বহুতো ক্ষেত্ৰত বহুতো দিশত ভাৰতবৰ্ষ বহুত আগবাঢ়ি গৈ আছে যিবিলাক যেতিয়া আমি নিজৰ বস্তু প্ৰত্যেকটো বস্তু আমাৰ নিজৰ হৈ যাব বা প্ৰত্যেকটো নিজৰ মেড ইন ইণ্ডিয়া হৈ যাব তেতিয়াহে আমাৰ নিজৰ ছেল্ফ ডিপেণ্ডেণ্ট হৈ যাব আমাৰ দেশ তেতিয়া আমি বিভিন্ন দেশত বস্তু এক্সপৰ্ট কৰিব পাৰিম বিক্ৰী কৰিব পাৰিম তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেইটো আশা ৰাখিছোঁ আমি এদিন আমাৰ দেশত এনেধৰণৰ বাতাবৰণ বা এনেধৰণৰ পৰিৱেশ আহি সৃষ্টি হওক ধন্যবাদ আজিৰ এই কথোপকথন আৰু এই ডিছকাশ্যন আপোনালোক সকলোকে কেনেকৈ লাগিছে ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰা